কবি নামৰ ব্যাপক ব্যাধি এটা বিয়পিছিল আমাৰ সময়ত। মানুহে যেতিয়া সোজা হৈ থাকি ভাল পাইছিল, নজনাসকলক শিকাই ভাল পাইছিল, নজনাসকলে শিকি ভাল পাইছিল, মানুহবোৰে পঢ়ি ভাল পাইছিল, আখৰ লিখি ভাল পাইছিল, সমাজৰ সকলো শ্ৰেণীৰ মানুহক মানুহে মৰম কৰিছিল, শ্ৰদ্ধা কৰিছিল, ঠগ প্ৰবঞ্চকৰ স্থান নাছিল সমাজত, আইনতকৈ ঊৰ্ধত আছিল সমাজ ব্যৱস্থা। সমাজ ব্যৱস্থাবোৰেই আছিল বিধিৰ উৎস। আমাৰ কল্পনাত কবিসকলে বিলাসী গাড়ীৰ পৰা নামি সোণৰ ঘড়ী পিন্ধি কঠিন সুৰত কথা নকয় কিয়? প্ৰখ্যাত কবিৰ সুৱে বাৱে অনুৰাগীৰ ভিৰ নাথাকে কিয়? কবি মানে কি কলা ওঠ, দীঘল দাড়ি, পুৰণি কামিজেৰে কিহৰ চিহ্ন কপালত? কাব্যিক মনৰ মানুহবোৰ কিয় ইমান অসহিষ্ণু? অন্যায়বোৰ সহি নলয় কিয়? এয়া কল্কি অৱতাৰ, চূড়ান্ত কল্কি। অন্যায়বোৰ সহ্য নকৰিলে হৃদস্পন্দন তীব্ৰৰ পৰা তীব্ৰতৰ হৈ চিৰকালৰ ৰোগীয়া হ'ব। শুনিছিলোঁ কবিবোৰ সাহসী। যদি সাহসীয়েই হয়, কিয় নিজকে নিজে ঠিক কৰিব নোৱাৰিব? কবি হ'ল বুলিয়ে অনবৰতে কথা ক'ব, এয়া কি সংবিধানৰ কোনোবা অধ্যায়ৰ অনুসূচীত লিখিত নেকি? ধৰক কবিসকল সাধাৰণ, ভাবি লওক জীৱনত একো নহয়, খুদুৱনিবোৰ লিখিব জানে বাবেই মাথো লিখি গৈছে।